নমস্কাৰ। মোৰ এটা প্ৰশ্ন মোৰ মনলৈ সদায় আহে। হয়তো মোৰ ভুল হ'ব পাৰে, ভুল হ'লে মোক সকলোৱে ক্ষমা কৰি দিব। কিন্তু প্ৰশ্নটো আপোনালোকে শুনিব ভালকৈ, আকৌ শুনি যেতিয়া আপোনালোকে জানে, মোক আপোনালোকে মোৰ ভুল হ'ব পাৰে, মোক শুধৰাই দিলে হ'ল। মোৰ প্ৰশ্নটো এনেকুৱা যে অম্বুবাচী মেলাৰ সময়ত নীলাচল পাহাৰত মা কামাখ্যাৰ মন্দিৰত যেতিয়া অম্বুবাচী আৰম্ভ হয়, সেইদিনাখনৰ পৰা সমগ্ৰ অসমত আৰু ওচৰৰ কিছুমান ৰাজ্যত সকলো মঠ মন্দিৰ বন্ধ থাকে। মানে কাপোৰেৰে হওক বা পৰ্দাৰে হওক আৱৰি দিয়ে বা আৱৰি ৰাখে। কিন্তু ভাৰতৰ বহু ৰাজ্যত সেইটো নকৰে। যিহেতু অসমৰ বহু পুৰণি পৰম্পৰা সেইটো পালন কৰি আহিছে, ভাল কথা, ধন্যবাদ সকলো অসমৰ জনগণক, মানিব লাগিব। মোৰ প্ৰশ্নটো বাৰে বাৰে যে মোৰ মনত উদয় হয়, সেই প্ৰশ্নটো হৈছে যে মোৰ ঘৰৰ ওচৰৰ ব্যক্তি কেইজনমানে মিলি তেওঁলোকে অম্বুবাচী মেলাৰ দিনাখন তেওঁলোকে মন্দিৰত গৈছিলে। তাৰ মাজতে মই এটা কথা কওঁ, দূৰ দূৰণিৰ পৰা বহু ৰাজ্যৰ পৰা বিভিন্ন ভক্ত সাধু সন্যাসী আহে। তেওঁলোকক আমি স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ, ভাল কথা, তেওঁলোকে আহি আশ্ৰয় লৈছে, তেওঁলোকে থাকক। এই যেতিয়া অম্বুবাচী মেলা আৰম্ভ হয়, অসমৰ কোনো এটা সনাতন ব্যক্তিয়ে মাটি এটুকুৰাও নাকাটে, কামো নকৰে, একোৱেই নকৰে। কিন্তু মই মোৰ ঘৰৰ ওচৰৰ কিছুমান মানুহক মই লগ পাওঁ, তেওঁলোকে কামাখ্যা মন্দিৰত গ'ল, ৰাতিপুৱাই গৈছে আৰু 12-1মান বজাত তেওঁলোকে ঘূৰি আহিল। তেওঁলোকক মই সুধিছিলোঁ যে আপোনালোকে ক'ত গৈছিল, মানে কপালত সেন্দুৰৰ ফুট। তেওঁলোকে কৈছে মোক যে তই নোযোৱা নেকি? বোলো ক'ত? ক'লে কামাখ্যা মন্দিৰত। বোলো আপোনালোকে গ'লে নেকি? ক'লে তেওঁলোকে গৈছিলে, তেওঁলোকে কামাখ্যা মাৰ দৰ্শন কৰি আহিলে। মই এইখিনিতে এই বস্তুটো বুজি নাপালোঁ। সমগ্ৰ অসমৰ মঠ মন্দিৰ বন্ধ, মোৰ ঘৰৰ মন্দিৰটোও মোৰ ঘৰৰ পৰিয়ালে পৰ্দাৰে আৱৰি ৰাখিছে। মই সেই মানুহকেইজনক মই ক'ব বিচাৰোঁ, তেওঁলোকে যে ওচৰৰে মানুহ, গুৱাহাটীৰে মানুহ, তেওঁলোকে অম্বুবাচী মেলাৰ দিনাখন যে তেওঁলোকে গ'ল, কামাখ্যা মাৰ দৰ্শন পালে নেকি? মই সেইটোহে আচলতে প্ৰশ্নটো জানিব বিচাৰোঁ। তেওঁলোকে কামাখ্যা মাৰ দৰ্শন পালে নেকি? নে তেওঁলোকে তাতে যান জঁটৰ সৃষ্টি কৰিব গৈছিল? কাৰণ সকলো মঠ মন্দিৰ বন্ধ, তাতে আৰু কেনেকৈ দৰ্শন পাব? যেদিনাখন খোলা যাব, মন্দিৰৰ পথ খুলিব, তেতিয়াহে ভক্তই যাব লাগে। মই সেইটোহে প্ৰশ্নটো আজিলৈকে বুজি নাপালোঁ। আপোনালোকে পালে জনাবচোন আচলতে কথাটো কি। আৰু ধূপ চাকি, যিহেতু মন্দিৰৰ পথ বন্ধ, ধূপ চাকি তেওঁলোকে জ্বলালে, কাৰণটো কি? আচলতে মানুহখিনিয়ে মন্দিৰৰ পথটো খোলাৰ দিনাখনহে যাব লাগে। বাকী দূৰ দূৰণিৰ ভক্ত তেওঁলোকে আহিছে, আহি তেওঁলোকে তাতে আশ্ৰয় লৈছে, তেওঁলোকে হেৰি কৰিছে, সেই কৰাৰ কাৰণে তেওঁলোকে মানে আশ্ৰয় লৈছে, এইটো ভাল কথা। কিন্তু আমাৰ ওচৰৰ মানুহখিনি, তেওঁলোকে তাতে গৈ কিহৰ কাৰণে গৈছে মই বুজিয়ে পোৱা নাই। মানে যান জঁট সৃষ্টি কৰিব গৈছে নে মাৰ দৰ্শনক, কামাখ্যা মাৰ দৰ্শন দিব গৈছে? আৰু দৰ্শনটোতো নাপায়, কাৰণ দৰ্জা বন্ধ, অসমৰ সকলো পথ বন্ধ।
গতিকে সেই কথাটো মোক অসমৰ জনগণে জনালে মই ভাল পাম। মোৰ ভুল হ'বও পাৰে, মোৰ জনালে মই ভাল পাম। ভিডিঅ'টো ইমানতে এৰো, ধন্যবাদ।